যিদিনা শৃংখল চলিহাই মদ ভাং আৰু মানে ড্ৰাগছ খোৱাটো এৰি দিব। কালি তেওঁ বাইটত কৈছে আনৰ ধনেৰে চলি আছে হা মোৰ এটা যে মাৰুতি ৱৰ্কশ্বপ আছে তেওঁ জানি নাজানে। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ আন এটি ৰিয়েকশ্যন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। মিত্ৰতা ভংগৰ পিছত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ যথেষ্ট আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ গৌৰৱ গগৈক তেওঁ বিশ্বাসঘাতক অহংকাৰী আদি আখ্যাৰে আখ্যায়িত কৰি বিভিন্ন সভাই সমিতিয়ে গৰ্জন তুলি ফুৰিছে। ইমানখিনিলৈ ঠিকেই আছিল, পিছে চৰাই মৰে ৰৈ মানুহ মৰে কৈ অৱশেষত তেওঁ শৃংখল চলিহাৰ বিৰুদ্ধেও এনে কিছুমান বক্তব্য ৰাখিলে যাৰ বাবে কথা যেন বিষম হ'বলৈ গৈ আছে। আহকচোন তেওঁ কি কৈছিলে শৃংখল চলিহাৰ বিৰুদ্ধে সেয়া জানি লওঁ। শৃংখল চলিহা মোৰ আপোন ভাই এটা, কিন্তু শৃংখল চলিহাৰ কোনো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই নাভাবোঁ। যিদিনা শৃংখল চলিহাই মদ ভাং আৰু মানে ড্ৰাগছ খোৱাটো এৰি দিব, যিদিনা তেওঁ সুস্থ মানসিক অৱস্থালৈ আহিব, যিদিনা তেওঁ এইবিলাক এৰি এজন সুস্থ মানুহত পৰিণত হ'ব আৰু অলপ বিবেচনা কৰিব পৰা মানুহ এজনত পৰিণত হ'ব, তেতিয়া মই শৃংখল চলিহাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। কিন্তু এতিয়া তেওঁক মই মানসিকভাৱে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলগীয়া মানুহ বুলি নাভাবোঁ। তেওঁৰ প্ৰতি মোৰ সহানুভূতি আছে, তেওঁ মোৰ ভাই, কিন্তু আনৰ টকাৰে চলি আনৰ টকাত চলি থকা মানুহ এটাই এনেই ফেককৈ কিবা কিবি বকি থকাটো সম্ভৱ। কিন্তু যেতিয়া নিজেই পৰিয়াল চলাবলৈ ল'ব, নিজে ইনকাম কৰিবলৈ ল'ব, নিজৰ সৎ ইনকাম থাকিব, সৎ ইনকাম যেতিয়া থাকিব আৰু যেতিয়া মানুহে ড্ৰাগছ মদ ভাং এইবিলাক খোৱা এৰি দিব, তেতিয়াহে মানুহ এটা স্বাভাৱিক অৱস্থালৈ আহে আৰু তেতিয়াহে তেওঁ মানে ৰাজনৈতিক গুৰুত্বপূৰ্ণ কথা ক'ব পাৰে, নহ'লে বেলেগ কথা পাতি থাকি লাভ। ইমানৰ পিছতো কোনোবাই মনে মনে থাকিব পাৰিবনে আপোনালোকে কওকচোন। তাতে বীৰ লাচিত সেনাৰ দৰে এটা সংগঠনৰ নেতৃত্বক ড্ৰাগছ আসক্ত আৰু মদাহী বুলি কোৱাৰ পিছত অখিল গগৈক তেওঁলোকে সুদাই এৰিব জানো? গতিকে নিশ্চিতভাৱে প্ৰতিবাদ আৰম্ভ হ'ল। আহক কেনেদৰে বীৰ লাচিত সেনাৰ সদস্যসকলে প্ৰতিবাদত নামি পৰিছে অলপ চাওঁ। শৃংখল চলিহাৰ বিৰুদ্ধে যিটো শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে, সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে, আমি নিউজৰ শৃংখল চলিহাৰ বিৰুদ্ধে আমি নিউজৰ মাধ্যমেদি আমি পাইছিলোঁ। সেইকাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্ৰলিকা এটা দাহ কৰিছোঁ আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিহাৰ ওপৰত যিটো অভিযোগ আনিছে তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে। কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে আমাৰ বীৰ লাচিত অসম শিৱসাগৰ জিলাত বহি নাথাকে। কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈহে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ। আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে। তেখেতলোক আমি গম পাইছোঁ শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি, আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ। গতিকে ৰাইজৰ দলৰহে ড্ৰাগছ মাফিয়া আছে, আমাৰ কোনো বীৰ লাচিত সেনা অসমৰ কোনো ড্ৰাগছ মাফিয়া নাই। এইটো মিছা অপবাদ আনিছে, গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি গম জনাইছোঁ। নহয়, এইটো তেখেতে মিছা অভিযোগ কৰিছে। আনৰ টকাত তেওঁহে চলি আছে, কাৰণ তেওঁ যিটো হাৱাই চেণ্ডেল পিনে এটা বেগ লৈ তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকৈ চলি আছে। এটা কথা স্পষ্ট, অসমৰ জাতীয় জীৱনৰ প্ৰতি আমি দায়বদ্ধ আৰু জাতীয় জীৱনৰ কাৰণে আমি যিখিনি কৰি যাম। মই এদিন আপোনাৰ মাৰ্ক্সবাদ, আকৌ পিছদিনা জাতীয়তাবাদ, আমাকতো আপোনালোকে এনেকুৱা ৰূপত দেখা নাই। আমি সদায় পিয়ৰ জাতীয়তাবাদী মানুহ আৰু আমি জাতীয়তাবাদী
চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসমত সুস্থ এখন আঞ্চলিক চৰকাৰ হোৱাৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। অনাগত দিনত কাম কৰি যাম আৰু 2026ত বীৰলাচিত সেনাৰ ভূমিকা খুব শক্তিশালী হ'ব আৰু বীৰলাচিত সেনাই খুব শক্তিশালী ভূমিকাৰে আগবাঢ়িব। আৰু এইবিলাক কথাৰ উত্তৰ দি থাকিবলৈতো সময় নাই। এতিয়া আমি সাংগঠনিক কাম কাজত ব্যস্ত আছোঁ আৰু সাংগঠনিকভাৱে আৰু শক্তিশালী কৰিম সংগঠনটোক আৰু তাৰপিছত আমি 2026লৈ আমি সাজু হ'ম। বিকল্প চিন্তা যদি অসমৰ জনগণে কয়, খিলঞ্জীয়া জনগণে বিকল্প চিন্তা হ'ব। মোৰ তাত একো ক'বলগীয়া নাই। শিৱসাগৰৰ জনগণে ক'ব অখিল গগৈক আমি জিকাইছিলোঁ নে নাই জিকোৱা, বীৰলাচিত সেনাৰ ভূমিকা কি আছিলে শিৱসাগৰৰ জনগণে ক'ব, ইয়াৰ খিলঞ্জীয়া মানুহে ক'ব। আৰু অনাগত দিনত মই এতিয়াও কৈছোঁ যে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। কিন্তু এই ধৰণৰ কথা বতৰাই যদি মোৰ সৈনিকৰ মনত দুখ দিয়ে, তেতিয়াহ'লে কিন্তু মই সৈনিকৰ স্বাভিমানক আঘাত দি কোনো ধৰণৰ মিত্ৰতাৰ কথা আমি নেপাতিম। কিছু সময়ৰ পূৰ্বে ইগত লাগিছে, আমাৰ ল'ৰাৰ আৱেগ অনুভূতিত আঘাত কৰিছে কথাখিনি। সঁচাকৈ কৰিব, ল'ৰাবিলাকে খং উঠিছে, আমাৰ সৈনিকসকলৰ ক্ষোভ আছে। অখিল গগৈয়ে যি ধৰণৰ তুলুঙাৰ কথা কৈছে, ড্ৰাগছ খায়, ভাং খায়, তেওঁ তেন্তে জানে শিৱসাগৰত ড্ৰাগছ ক'ত বিকে, ভাং ক'ত বিকে, তেওঁ জানে। সৌ সিদিনা আমাৰ ল'ৰাই, আমি এইবোৰ কথা কোৱা নাছিলোঁ, আজি কৈছোঁ, সৌ সিদিনা আমাৰ ল'ৰাই ড্ৰাগছ এডিক্ট ল'ৰা কেইটামান ধৰিছে, তাৰে এজন ৰাইজৰ দলৰ মুখপাত্ৰ পিতেক, আমি কোৱা নাছিলোঁ, আজি কৈছোঁ। এতিয়া আপুনি এইটো ক'ব বিচাৰিব নেকি যে যিমান দিনৰ সেই ল'ৰাটো খিলঞ্জীয়া ল'ৰা, আমাৰ ল'ৰা, সি বেয়া হোৱাটো আমি নিবিচাৰোঁ। আমি সেইকাৰণে এইবোৰ কথা কোৱা নাছিলোঁ সংবাদ মাধ্যমৰ আগত। আমি সি সুস্থ হৈ এতিয়া ৰিহেবত আছে বুলি শুনিছোঁ, সি সুস্থ হৈ আহক, আমাৰে খিলঞ্জীয়া এজন ভূমিপুত্ৰ ল'ৰা। আমি সুস্থ হোৱাটোৱে বিচাৰোঁ। ৰাইজৰ দলৰ হওক, কংগ্ৰেছৰ হওক, বিজেপিৰ হওক, আমাৰ ল'ৰা ড্ৰাগছ এডিক্ট হোৱাটো আমি নিবিচাৰোঁ। নিশ্চয়কৈ হ'ব। যদি আমাৰ সৈনিকসকলক বাৰে বাৰে অপমান কৰে, বাৰে বাৰে আমাক যদি অপমান কৰে, তো আমাৰ সৈনিকসকলো বহি নাথাকিব। আৰু আমাক বাৰে বাৰে বিজেপি এজেণ্ট কৈ থাকিলে আমাৰো গাত লাগে। বাৰে বাৰে আমাক বিজেপি এজেণ্ট। কালি তেওঁ বাইটত কৈছে আনৰ ধনেৰে চলি আছে। মোৰ এটা যে মাৰুতি ৱৰ্কশ্বপ আছে, তেওঁ জানি নাজানে। চব আমাৰ ল'ৰাখিনি ক্ষোভিত হৈ আছে, আমাৰ সৈনিকসকল ক্ষোভিত হৈ আছে। আৰু কিছুমান কথা আমি সংগঠনটো এটা পৰিয়াল হিচাপে আছোঁ। এই পৰিয়ালটোৰ যদি কোনোবা এজন সদস্যক আঘাত কৰে, আমাৰ পৰিয়ালৰ প্ৰত্যেক সৈনিক জাঙুৰ খাই উঠে আৰু উঠাটো স্বাভাৱিক। মই পুনৰ কৈছোঁ, বীৰলাচিত সেনা এটা সংগঠনতকৈ আমি এটা পৰিয়াল হয়। আৰু এই পৰিয়ালটোৰ মাজত বিভেদ আনিবলৈ বহুতে চেষ্টা কৰিছে, কিন্তু আজিলৈকে পৰা নাই। কিন্তু তথাপিতো মই আমাৰ সৈনিকসকল খুব খঙত আছে যদিও মই তেওঁলোকক গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কৈছোঁ। কোনো সৈনিক যাতে উগ্ৰ নহয়, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ। ল'ৰাবোৰ যিহেতু উগ্ৰ হৈ আছে, মই যাতে কোনো সৈনিক উগ্ৰ নহয়, মই তাৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকে দেখিছে যে শৃংখল চলিহা যথেষ্ট নৰম হৈ আছে, কিন্তু যিমানেই সংযত হৈ নেদেখাওক কিয়, নৰম হৈ নেদেখাওক কিয়, সাপে যেনেদৰে কঁকালৰ কোব নাপাহৰে, শৃংখল চলিহাই যে অখিল গগৈৰ এই ব্যৱহাৰৰ কথা কেতিয়াও নাপাহৰে, সেই কথা কিন্তু খাটাং। ইয়াৰ পুতক তেওঁ তুলিহে এৰিব। হয়তো অহা 26ৰ বিধানসভাৰ নিৰ্বাচনতে ইয়াৰ ফল অখিল গগৈয়ে ভুগিব লাগিব পাৰে। বাকী আপোনালোকৰ মতামত জনাওক কমেণ্ট বক্সলৈ গৈ। আজিলৈ এৰিছোঁ, ধন্যবাদ।